নমস্কাৰ, কালি আৰু পৰিসীমাৰ পঞ্চম শ্ৰেণী পাঠ ৩ৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। সমাধান কৰা ১ নম্বৰ আয়তাকৃতিৰ বাগিচা এখনৰ দীঘ ১০ মিটাৰ আৰু প্ৰস্থ ৮ মিটাৰ। বাগিচাখনৰ পৰিসীমা কিমান? আমি জানো যে ১ নম্বৰত আমি লিখিম যে আমি জানো যে আয়তৰ পৰিসীমা সমান ২ পূৰণ দীঘ যোগ প্ৰস্থ। দীঘ আছে ১০ মিটাৰ আৰু প্ৰস্থ আছে ৮ মিটাৰ। ১০ আৰু ৮ যোগ কৰিলে হ'ব ১৮ আৰু ২ ১৮ হ'ব লাষ্টত 36 মিটাৰ, হয়নে? দ্বিতীয় প্ৰশ্নটো হৈছে এটা আয়তৰ পৰিসীমা ৪০ চেণ্টিমিটাৰ আৰু দীঘ ১৫ চেণ্টিমিটাৰ হ'লে প্ৰস্থ কিমান? আমি এইটো আগৰ দৰেই কৰিম। দিয়া আছে আয়তৰ পৰিসীমা ৪০ চেণ্টিমিটাৰ, দীঘ ১৫ চেণ্টিমিটাৰ, প্ৰস্থ উলিয়াব লাগে। এতিয়া আমি লিখিম, আমি জানো যে আয়তৰ পৰিসীমা সমান কি হয়? ২ পূৰণ দীঘ যোগ প্ৰস্থ। আমি এনেকৈয়ে লিখিম। এতিয়া পৰিসীমা কিমান আছে আমি সেইটো লিখিম। পৰিসীমা আমাক দিছে ৪০ চেণ্টিমিটাৰ, হয়নে? এইটো লিখিম, বা লিখিম আমি পৰিসীমা ৪০ চেণ্টিমিটাৰ। তাৰপিছত ৪০ লিখিলোঁ আমি চেণ্টিমিটাৰ সমান চিন ২ পূৰণ দীঘ কিমান আছে? ১৫ চেণ্টিমিটাৰ, ১৫ যোগ প্ৰস্থ তেনেকৈ লিখি দিম আমি। প্ৰস্থটো দিয়া নাই যিহেতু আমি উলিয়াম। এতিয়া এইফালে পূৰণ হৈ আছে ২টো, আমি সমান চিনৰ বাওঁফালে লৈ আহিম। তেতিয়া কি হ'ব? ২টো ৪০ক হৰণ হ'ব, হয়নে? ২টো ৪০ক হৰণ হ'ব। বৰ্গাকাৰ বা লিখিলোঁ আমি, বা আমি এনেকৈ লিখিব পাৰোঁ, হয়নে? সেইটো কথাটো হৈছে ২টো হৰণ কৰি দিলোঁ। এতিয়া ১৫ যোগ প্ৰস্থ তেনেকেই থাকিব। বুজি পাইছেনে তোমালোকে? ২টো ইফালে আহিলে সেইকাৰণে হৰণ হ'লে, সেইকাৰণে ২ৰে ৪০ক ভাগ যাব। এই ২ৰে ৪০ক ভাগ কৰিলে কি হ'ব তোমালোকে জানানে? ২ৰে ৪০ক ২০ বাৰ যাব। ২ ২০ = ৪০। ২ ২০ = ৪০। এতিয়া হ'ব ২০ হ'ব, বা লিখিলোঁ। এইফালে ১৫ যোগ প্ৰস্থ থাকিব। ১৫ যোগ প্ৰস্থ। ইয়াৰ পিছত আমি আৰু বা লিখিলোঁ। এতিয়া এইফালে যোগ হৈ আছে ১৫টো, ইফালে লৈ আহিম আমি। বাওঁফালে লৈ আহিলে কি হ'ব? ২০ বিয়োগ ১৫ সমান প্ৰস্থ তেনেকেই থাকিব। এতিয়া ২০ৰ পৰা ১৫ গ'লে কিমান থাকিব জানানে তোমালোকে? বিয়োগ অংক সকলোৱে জানা। আমি এইফালে লিখিছোঁ, ওপৰত জেগা নাই কাৰণে ৫ থাকিলে, বা লিখি ৫ থাকিলে, ৫ আৰু সমান প্ৰস্থ। ৫ সমান প্ৰস্থ। বা আমি কি কৰিব পাৰোঁ? আমাক উলিয়াব কি দিছে? প্ৰস্থ উলিয়াব দিছে। সেইকাৰণে প্ৰস্থটো আমি সোঁফালে লৈ আহিলোঁ। প্ৰস্থ সমান ৫ চেণ্টিমিটাৰ। এতিয়া ৫ নম্বৰ প্ৰশ্নটো হৈছে ২০ চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ তাঁৰ এডালেৰে এটা আয়ত সজা হ'ল। আয়তটোৰ দীঘ ৪০ চেণ্টিমিটাৰ হ'লে আয়তটোৰ প্ৰস্থ নিৰ্ণয় কৰা। এতিয়া এডাল আমি ৰছী আঁকিলোঁ। এই ৰছী তাঁৰ বুলিছে যিহেতু আমি আঁকিলোঁ। এইটো আমি ২০ চেণ্টিমিটাৰ ধৰিলোঁ, হয়নে? এই ২০ চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ তাঁৰডাল আমি বিভিন্ন ধৰণৰ ভাঁজ দিব পাৰোঁ। বৰ্গ বনাব পাৰোঁ তাৰে, আৰু কি বনাব পাৰিম? আমি আয়তো বনাব পাৰিম। এতিয়া হয়নে? এতিয়া যে আমি বনালোঁ এইটো কি হ'ল? পৰিসীমা হ'লনে নাই? এইটো পৰিসীমা বুজালে। এই তাঁৰডাল আমি যেতিয়া ভাঁজ দিলোঁ এতিয়া পৰিসীমা হ'ল, ২০ চেণ্টিমিটাৰ হ'ল। এতিয়া আমি অংকটো কৰিম আমি এতিয়া। চাবা, এতিয়া ২০ চেণ্টিমিটাৰ এইটো আয়ত বনালোঁ আমি। এতিয়া কি বুলিছে? আয়ত সজা হ'ল বুলিছে যিহেতু আমি ২০ চেণ্টিমিটাৰ জোখৰটো আমি তাঁৰডালেৰে ভাঁজ দি আয়ত বনালোঁ। আয়ত মানে কি? ২০ চেণ্টিমিটাৰ মানে দীঘ যোগ প্ৰস্থ যোগ দীঘ যোগ প্ৰস্থ। তাৰমানে পৰিসীমা হ'ল। এইটোতো পৰিসীমা, হয়নে নহয়? এইটোৱে হ'ল পৰিসীমা ২০ চেণ্টিমিটাৰ। এইটো হ'ল কি? পৰিসীমা। এতিয়া পৰিসীমা ২০ লিখিলোঁ আমি। এতিয়া আমি কি কৰিম?
চোৱা বৰ্ডলৈ চোৱা, আয়তটোৰ দিশ দিয়া আছে 6 চেণ্টিমিটাৰ। আমি প্ৰস্থ উলিয়াব লাগে। আমি ঠিক 2 নম্বৰটোৰ নিচিনাই কৰিম আমি। দিয়া আছে পৰিসীমা 20 বুলি লিখিম আমি, হয় নে নহয়? আয়তৰ পৰিসীমা সমান, আমি ভাবি ল'ব লাগিব যে এইটো আয়ত হ'ল। যিহেতু আয়ত বুলি কৈছে আমাক 20 চেণ্টিমিটাৰ জোখৰ আয়ত, 20 চেণ্টিমিটাৰ। দিয়া আছে আয়তাকাৰ তাৰ ডালৰ পৰিসীমা 20 চেণ্টিমিটাৰ, দিশ 6 চেণ্টিমিটাৰ, প্ৰস্থ উলিয়াব লাগে, হয়নে? প্ৰস্থটো উলিয়াব লাগে। কিন্তু আমি জানো যে এনেকৈ লিখিব লাগিব, আমি জানো যে, কি জানো? আয়তৰ পৰিসীমা দুই পূৰণ দিশ যোগ প্ৰস্থ, ব্ৰেকেট দিলোঁ। এতিয়া 2 দিশ কিমান আছে 6 চেণ্টিমিটাৰ, 6 লিখিলোঁ, যোগ প্ৰস্থ 2 নম্বৰটোৰ নিচিনাই একেই হ'ব, মুচি দিছোঁ আমি। যোগ প্ৰস্থ, ইফালে আয়তৰ পৰিসীমা কিমান দিয়া আছিলে 20 চেণ্টিমিটাৰ, বা লিখিলোঁ, এইফালে বা লিখিলোঁ 20 চেণ্টিমিটাৰ। এতিয়া 2টো পূৰণ হৈ আছে, এইফালে আহিলে কি হ'ব? হৰণ হ'ব, একেই কথা। সোঁফালে আহিলে কি হ'ব? হৰণ হ'ব। 2 20ক হৰণ হ'ব আৰু বাওঁফালে থাকিব 6 যোগ প্ৰস্থ। 6 যোগ প্ৰস্থ বা 2ৰে 20ক হৰণ কৰিলে যাব 10 বাৰ। হৰণ কৰি দেখাই দিছোঁ চোৱা, 20 আৰু 2 10 গুণ 20। এতিয়া এইটো কাটি দিলোঁ আমি, 10 লিখিলোঁ সৰুকৈ, 10 সমান 6 যোগ প্ৰস্থ। 6টো এতিয়া যোগ হৈ আছে সোঁফালে বাওঁফালে, এতিয়া সোঁফালে লৈ আহিম আমি, 10 মাইনাছ 6 লিখিম আমি, ইকুৱেল প্ৰস্থ, বা 10ৰ পৰা 6 গ'লে 4 সমান প্ৰস্থ লিখিলোঁ। এতেকে আমি কি লিখিব পাৰোঁ? বা প্ৰস্থ আমি উলিয়াব লাগে যিহেতু সোঁফালে আনিলোঁ 4 চেণ্টিমিটাৰ। হৈ গ'লনে? এইটো তেনে সহজ। ভিডিঅ'বোৰ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।